আপুনি দৈনিক হোৱাটছআপ ব্যৱহাৰ কৰে কিন্তু 5টা সিক্ৰেট সেটিং নাজানিলে আপুনি এতিয়া ফুল স্মাৰ্ট ইউজাৰ নহয়। আজিৰ ভিডিঅ'ত মই দেখুৱাম আপোনাৰ প্ৰাইভেচি সেভ কৰা, মেছেজ লুকুৱাই পঢ়া, বেটাৰী আৰু ডাটা সেভ কৰা আৰু হোৱাটছআপ ইউজ কৰা 10x ইজি কৰা ট্ৰিক। এইবোৰ সেটিং এক্টিভেট কৰিলে আপোনাৰ হোৱাটছআপ ইউজ টোটেলি চেঞ্জ হৈ যাব। সো ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাই লওক, ব্লগ মই দেখুৱাই দিছোঁ। আৰু ভিডিঅ'টো যদি ভাল লাগে তেতিয়াহ'লে টাইমলাইনত শ্বেয়াৰ কৰি দিব আৰু পৰৱৰ্তী ভিডিঅ' মোক পোৱাৰ কাৰণে পেজটো ফ'ল' কৰি লগত থাকিব। প্ৰথমতে আপোনালোকে হোৱাটছআপ অ'পেন কৰি ল'ব। অ'পেন কৰাৰ পিছত 3 লাইনত যাব। 3 লাইনত যোৱাৰ পিছত লিংক ডিভাইজত ক্লিক কৰি ল'ব। এই লিংক ডিভাইজত যদি আপোনালোকে ক্লিক কৰি লয় তেতিয়াহ'লে আপোনালোকে বেলেগ এটা মোবাইলতো ট্ৰান্সফাৰ কৰি কাম কৰিব পাৰিব, নাইবা আপোনালোকে লেপটপতো কানেক্ট কৰি আপোনালোকে কাম কৰিব পাৰিব। তাৰ কাৰণে কি কৰিব লাগিব, ইউজ মোবাইল ডাটাত আপোনালোকে ক্লিক কৰি ল'ব, স্কেন কৰি কিনে অ'কে কৰি দিব। তাৰপিছত আপোনালোকে বেক হৈ আহিব। বেক হৈ আহি আপোনালোকে আকৌ 3 লাইনত ক্লিক কৰি ল'ব, ছেটিংছত যাব। ছেটিংছত যোৱাৰ পিছত প্ৰথমতে আপোনালোকে দেখিব প্ৰাইভেচি অপশ্যন। এই প্ৰাইভেচি অপশ্যনত ক্লিক কৰি ল'ব। এইটো দেখিছেনে, লাষ্ট চিন অন অনলাইন। যদি কোনেও গম পাব নালাগে যে আপুনি হোৱাটছআপত কাম কৰি আছে, তেতিয়াহ'লে আপোনালোকে সদায় ন' বডি কৰি ৰাখি দিব। ন' বডি কৰি ৰাখি দিলে কোনেও বুজিব নোৱাৰিব যে আপুনি হোৱাটছআপত অনলাইনত কাম কৰি গৈ আছে। তো আপোনালোকে বেক হৈ আহিলে, বেক হৈ অহাৰ পিছত আপোনালোকে তলৰ পিনে আহিব। তলৰ পিনে আহি থাকিব, ইয়াতে দেখিব আপোনালোক কল অপশ্যনটো দেখিব। এই কল অপশ্যনটো আপোনালোকৰ অফ হৈ থাকিব। এইটো যদি আপোনালোকে কল অপশ্যনটো অন কৰি ৰাখি দিয়ে তেতিয়াহ'লে কি হ'ব জানেনে, আননোন নাম্বাৰে আপোনাক যদি কল লগায় তেতিয়া চাইলেণ্ট হৈ যাব। যিহেতু এতিয়া ইণ্টাৰনেটৰ যুগ, মানে যদি আপোনাৰ নাম্বাৰ পাই যায় সকলোৱে চেষ্টা কৰিব হোৱাটছআপত ফোন কৰাৰ কাৰণে। এইটো আপোনালোকে অন কৰি ৰাখিলে কি হ'ব, আপোনালোকৰ বহুতখিনি সুবিধা হ'ব যে যেতিয়া আননোন নাম্বাৰে আপোনাক কল কৰিব নোৱাৰিব। নিশ্চয় বুজিব পাৰিছে। মই এইটো বেক হৈ আহিলোঁ। বেক হৈ আহি ইয়াতে আপোনালোকৰ এডভান্স, ইয়াৰ পৰা আপোনালোকে বেক হৈ আহিব। বেক হৈ আহি আপোনালোকে তলৰ পিনে আহিব, ছেট অপশ্যন আপোনালোকে ক্লিক কৰি ল'ব। আহি আপোনালোকে ছেট বেকআপত ক্লিক কৰি ল'ব। বেকআপত ক্লিক কৰাৰ পিছত অট'মেটিক বেকআপ মই দেখিছেনে অফ কৰি ৰাখিছোঁ। আপোনালোকৰ ডেইলি বা উইকলি মান্থলি এনেকুৱা হৈ থাকিব পাৰে। ডেইলি উইকলি মান্থলি হৈ থাকিলে আপোনালোকৰ কি হ'ব জানেনে, ষ্ট'ৰেজ ফুল হৈ যাব। যেতিয়া আপোনালোকে ভিডিঅ' কলত কথা পাতে বা আপোনালোকে মেছেজত চেট কৰে, তো সেইবিলাকৰ আপোনালোক মানে হিষ্ট্ৰীত ছেভ হৈ থাকে। তো তাৰ কাৰণে ষ্ট'ৰেজ ফুল হৈ যায়। তো এইটো অফ কৰি ৰাখিলে আপোনালোক নিৰাপদ থাকিব আৰু কোনেও বুজিব নোৱাৰিব যে আপুনি হোৱাটছআপত কি কৰিছে। তো এইটো আপোনালোকে অফ কৰি ৰাখি দিব। মই ইয়াৰ পৰা বেক হৈ আহিলোঁ। বেক হৈ আহি আৰু এটা ইম্পৰ্টেণ্ট ছেটিং, 5 নম্বৰ ছেটিংটো মই দেখুৱাই দিছোঁ, ষ্ট'ৰেজ এণ্ড ডাটা। ইয়াতে ক্লিক কৰি ল'ব। ষ্ট'ৰেজ এণ্ড ডাটা ক্লিক কৰাৰ পিছত ইয়াতে দেখিব পাৰিব মিডিয়া আপলোড কোৱালিটি ষ্টেণ্ডাৰ্ড কোৱালিটি হৈ আছে। এই ষ্টেণ্ডাৰ্ড কোৱালিটি নহয়, HD কোৱালিটি কৰি ৰাখি দিব। HD কোৱালিটি কৰি ছেভ কৰি ৰাখি দিব। HD কোৱালিটি কৰি ছেভ কৰি ৰাখিলে কি হ'ব জানেনে, যেতিয়া আপুনি ফটো ভিডিঅ'সমূহ আপলোড কৰিব তেতিয়া HD কোৱালিটি অন কৰিব নালাগে, নিজে নিজে HD কোৱালিটিত আপলোড হৈ যাব। নিশ্চয় ভিডিঅ'টোৰ পৰা উপকৃত হৈছে। ভিডিঅ'টোৰ পৰা যদি উপকৃত হোৱা বুলি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।